মই আজি কি বনাবলৈ লৈছোঁ আপোনালোকে থাম্বনেইলখন দেখি গম পাইছেই। মই আজি বনাবলৈ লৈছোঁ আলু পকৰি। আৰু আলু পকৰি খাবলৈ খুবেই টেষ্টি হয়। সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু মই আলু পকৰি বনাবৰ কাৰণে মই মিডিয়াম চাইজৰ আলু 3টা লৈ লৈছোঁ। আলু 3টা মই গুচাই ল'ব লৈছোঁ। আলুকেইটা গুচাই মই ভালদৰে ধুই ল'ব লাগিব। ধুই মই ৰুকনি এখন লৈ লৈছোঁ। ৰুকনিখনতে মই আলু 3টা ৰুকি ল'ব লাগিব। মই এটা ৰুকি আপোনালোকক দেখাই দিছোঁ। গোটেইকেইটা ৰুকালে অকণমান ভিডিঅ'টো দীঘল হৈ যাবগৈ। সেয়েহে মই এটা ৰুকি হোৱাৰ পাছতে আপোনালোকক দেখাই আছোঁ। মোৰ কিন্তু এইকণ টাইমতে ফোন এটা আহিছিলে। ফোনটো ৰিচিভ কৰি থাকোঁতে অকণমান দেৰি হৈ গ'ল। মোৰ আলুখিনি অকণমান ৰঙচুৱা লেখীয়া হৈ গ'ল। এতিয়া মই এইখিনি আলু 3-4 বাৰমান ধুই ল'ব লাগিব। আলুটোৰ পৰা ৰঙচুৱা পানী ওলাই গৈছে যিহেতু একেবাৰে চফা পানী ওলোৱালৈকে ধুই ল'ম। আপোনালোকক এনেকৈ ধুই দেখাই লৈছোঁ। আৰু আপোনালোকেও চাই যাওক ভিডিঅ'টো, তেতিয়াহে গম পাব। এইখিনি ধুই এনেকৈ পানীখিনি টুকি টুকি মই থালখনতে লৈ লৈছোঁ। 3-4 বাৰমান এনেকৈ ধুই ল'ম। আৰু এতিয়া সম্পূৰ্ণ পানীখিনি চফা হৈ গৈছে আলুৰ পৰা। এতিয়া আলুখিনি ধুনীয়াকৈ ধুই লোৱা হৈ গ'ল। মই আলুখিনি ধুনীয়াকৈ পানীখিনিৰ পৰা টুকিব লাগিব। এনেকৈ হাতেৰে চেপি দিছোঁ যাতে আলুখিনিত পানী লাগি নাথাকে। এতিয়া চেপি লোৱাৰ পাছত মই ইয়াতে আকৌ দাবৰটোতে লৈ লৈছোঁ। লৈ মই এতিয়া ইয়াতে অলপমান নিমখ দিম। নিমখ দি মই এয়া হাতেৰে অলপমান মিক্স কৰি দিম যাতে আলুখিনি গোটেইখিনিতে নিমখখিনি লাগে। মই আলু 3টা লৈছোঁ। যিমানখিনি জোখত বনাব লাগে সিমানখিনি জোখত লৈছোঁ। আপোনালোকে কম বেছিকৈও বনাব পাৰে। মই এতিয়া আধা ঘণ্টামানৰ পাছত মই পিঁয়াজ জলকীয়া কাটি হৈ গ'ল ইতিমধ্যে আলু পকৰিলে। আৰু ইয়াৰ পৰা আলুখিনিৰ পৰা ধুনীয়াকৈ পানী ওলাই গৈছে চাওকচোন নিমখ দি দিয়াৰ পাছত। এইখিনি মই এতিয়া আকৌ হাতেৰে ভালদৰে চেপি লৈছোঁ। এতিয়া আলুখিনি অলপমান জহি যোৱাৰ আগতে গৈছে। মোৰ কিন্তু 3টা আলু প্ৰথমতে যিমানখিনি হৈছিলে এতিয়া সিমানখিনি নাই হোৱা, অলপমান কমি গৈছে। আৰু ইয়াতে মই কাটি থোৱা পিঁয়াজ দি দিছোঁ। মই পিঁয়াজ 2টা কাটি লৈছিলোঁ। ইয়াতে মিহি মিহিকৈ জলকীয়া কাটি লৈছিলোঁ। জলকীয়াও দি দিছোঁ। ইয়াত আৰু নৰসিংহ পাত দি দিছোঁ। আপোনালোকে ধনিয়া পাত থাকিলে ধনিয়া পাতো দিব পাৰে, কিন্তু নৰসিংহ পাতটো দিলে পকৰিটো আৰু ভাল লাগে খাই। সেয়েহে মই নৰসিংহ পাত দি দিলোঁ। আৰু ইয়াতে সৰু চামুচ এখনে হাফ চামুচ হালধি গুড়ি দিলোঁ। 1 চামুচ জলকীয়া গুড়ি দিলোঁ। দি ইয়াতে এচামুচ নিমখ দিছোঁ। নিমখ প্ৰথমতে অলপ দিয়া আছে, সেইটো কাৰণে মই ইয়াতে অলপমান কমকৈ দিছোঁ। ইয়াতে কিন্তু মই আৰু বস্তু মিক্স কৰিবলগীয়া আছে। আপোনালোকে ভিডিঅ'টো কাটি নিদিব, তেতিয়া সম্পূৰ্ণকৈ গম নাপাব। আৰু ইয়াতে মই এইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। পিঁয়াজ আলু আৰু জলকীয়া গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে দি দিছোঁ কৰচলিখনে 1 কৰচলি ময়দা আৰু এয়া দিছোঁ বেচন। দি এইখিনি মই এতিয়া হাতেৰে ভালদৰে মিলাই ল'ম। মই লগে লগে পানী দি নিদিওঁ। ময়দাখিনিয়ে আলুখিনিয়ে মই ভালদৰে মিক্স কৰি ল'ম। তাৰপিছতহে পানীটো দিম। তেতিয়া মই গম পাম মানে পানী কিমান দিব লাগিব। আৰু এইখিনি মিক্স কৰি লোৱাৰ পাছত মই ভাবিলোঁ ময়দা আৰু কেইটামান দি দিওঁ। আৰু হাফ কৰচলি এটা ময়দা দি দিছোঁ। দি এইখিনি মই এতিয়া পানী দিব পৰা হৈ গৈছে। মই ইয়াতে গিলাচটা 1 গিলাচ পানী লৈছিলোঁ। অলপমান দি মাৰি লৈছোঁ। একেবাৰতে পানীটো দি দিব নালাগে, কম কমকৈ পানী দি ময়দাখিনি মাৰি ল'ব লাগে। একেবাৰতে পানী দি দিলে হয়তো বেছি হৈও যাব পাৰে। মই 2বাৰ দি লৈছোঁ। মোৰ জোখত হৈ যাব এইখিনি। মই এতিয়া ভালদৰে মিলাই ল'ব লাগিব। আৰু মিলাই লোৱাৰ পিছত ইমানটো জোখতে ৰাখি দিছোঁ। মই এতিয়া 2 মিনিটমান সময়ৰ কাৰণে ঢাকনখন মাৰি দিলোঁ। আৰু এইফালে মই কাৰেণ্টটো গুচি গ'ল আমাৰ। আৰু যিহেতু বাঁহৰ ঘৰ দুৱাৰ আন্ধাৰ হৈ থাকে, মই ভিডিঅ' ভিতৰত বনাবলৈ অলপ অসুবিধা পাওঁ। মোৰ মোবাইলটোত ইমান পোহৰ নহয়, আৰু কাৰেণ্টটো গুচি গ'লেতো একেবাৰে আন্ধাৰ হৈ যায়। তাৰ মাজতো আপোনালোকক ভিডিঅ'টো বনাই দেখাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব।
আৰু মোৰ এতিয়া তেলকণ দিয়া হৈ গ'ল। ৰিফাইন তেল দিছোঁ, আপোনালোকে মিঠাতেল দিও বনাব পাৰে। আৰু মই যিমানকেইটা তেলত জোৰে মই সিমানকেইটা জোখত দি লৈছোঁ। আৰু দি এতিয়া উতলি আহিছে লাহে লাহে। আৰু যেতিয়া উতলি আহিব ওপৰলৈ ওপৰলৈ নিজে উঠি আহিব আৰু লাহে লাহে লৰাই দিলেই হৈ গ'ল। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে, কোনেও ধৰিবই নোৱাৰে এয়া যে আলু পকৰি হয়। আৰু খাওঁতেও বহুতে গম নাপায়, মই কেতিয়াবা বনাই দিওঁ এনেকুৱা আলু পকৰি, মানুহে কিন্তু ধৰিব নোৱাৰে। আৰু এয়া চাওকচোন আলু পকৰি ধুনীয়াকৈ সিজি গৈছে আৰু ৰংটো ইমান ধুনীয়া হৈছে। মই এতিয়া এইকেইটা নমাই থৈ ল'ম। আৰু এইকেইটা বনোৱা আগতে বাকীকেইটাও বনাই আপোনালোকক দেখাই আছোঁ। মোৰ সম্পূৰ্ণকৈ পকৰি বনোৱা হৈ গ'ল, এয়া আপোনালোকক দেখাইছোঁ চাওকচোন। আৰু এতিয়া লগতে চাহ একাপো বনাই ল'ম, গৰমে গৰমে পকৰি চাহ খাবলৈও ভাল লাগে।